হাতত জ্বলন্ত মমবাতি লৈ মানৱ সেৱাৰ পণ ললে নেপনিৰ শিক্ষাৰ্থীয়ে। solemnly place myself before God and in the presence of বুধবাৰৰ দিনটোত নেপনি গ্ৰুপ অফ ইনষ্টিটিউচনৰ নাৰ্ছিং শিক্ষাৰ্থীসকলে এইদৰে হাতত জ্বলন্ত মমবাতি লৈ শপত ললে মানৱ সেৱাৰ। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত প্ৰতিষ্ঠানখনৰ পৰা এই বৰ্ষত শিক্ষা সমাপ্ত হ'বলগীয়া শতাধিক শিক্ষাৰ্থীয়ে এক মনোমোহা পৰিৱেশত মানৱ সেৱাৰ শপত লয়। শপত বাক্য পাঠ কৰাই নেপনি গ্ৰুপ অফ নাৰ্ছিঙৰ অধ্যক্ষ বীণা বৰাই। নেপনিৰ প্ৰশাসনিক বিষয়া ৰচিদা বেগম আৰু শিক্ষাৰ্থী জ্যোতিস্মিতা নাথে আধৰুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সামাজিক কৰ্মৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা সৰ্বভাৰতীয় বিজেপি নেত্ৰী নীৰা শাস্ত্ৰী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ সভানেত্ৰী তথা সুলেখিকা মৃণালিনী দেৱী, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ অশোক পুৰাণিক, অসম নাৰ্ছিং কাউন্সিলৰ পঞ্জীয়ক অভিজিত বসু, RNC গ্লোবেল ফাইনেন্স, নতুন দিল্লীৰ পৰিচালন সঞ্চালক ৰেজাউৰ ৰহমান, নেপনি ট্ৰাষ্টৰ সভাপতি বাবুল আলী, ন্যাসৰক্ষী খুৰছিদা বেগম, নেপনি গ্ৰুপৰ চেয়াৰমেন ডাক্তৰ সৈয়দ বুৰহানুদ্দিনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোককৃষ্টিক প্ৰতিফলিত কৰি শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে ৰাইজৰ মন মুহিবলৈ সক্ষম হয়। কামৰূপ জিলাৰ হাজোত আলিকাষত থকা নেপনিয়ে ইতিমধ্যে উন্নত মানৰ শিক্ষা প্ৰদান আৰু আভ্যন্তৰীণ আন্তঃগাঁথনিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মেডিকেল শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। And to move on with the next category of felicitation, I request Ms. Jalishmita to carry on. আজি আমাৰ 19তম এইটো আমাৰ লেম ৰাইটিং চেৰিমনি বুলি কোৱা হৈছে নেপনি গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰা। এইটো আমাৰ 19তম হয়। জিআই নাম আমাৰ 18টা বেচ অলৰেডি ওলাই গৈছে। আজি 19 নম্বৰটো হৈ দিছে আৰু BSc নাৰ্ছিং এইটো 5th বেষ্ট আৰু আমাৰ পেৰামেডিকেল এইটো 5th বেষ্ট আজি। আৰু আমাৰ এইটো আজি আমাৰ শুভ দিন আমাৰ যে আমি আজি আমাৰ চিফ গেষ্ট মাতিছোঁ আমাৰ ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বোৱাৰী নীৰা শাস্ত্ৰী মেডাম আহিছে আমাৰ চিফ গেষ্ট হিচাপে। আৰু আমাৰ গেষ্ট অনাৰ আমাৰ এইমছ ডাইৰেক্টৰ অশোক চাহাব আহিছে আৰু আমাৰ আসাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ বাসু চাহাব আহিছে আৰু এজন আমাৰ NRI ডক্টৰ আইজুৰ ৰহমান চাহাব আহিছে, তেওঁ গেষ্ট অনাৰ। আৰু এটা ভাল খবৰ আমি দিবলৈ পাইছোঁ যে অসমক যে আমি নেপনি গ্ৰুপ ইনষ্টিটিউচনে আমাৰ ষ্টুডেণ্টখিনি আমাৰ নেপনি যিটো আমাৰ কোৰ্চ 4 বছৰীয়া BSc নাৰ্ছিং, 3 বছৰীয়া GNM, 2 বছৰীয়া ANM, পোষ্ট বেচিক 2 বছৰীয়া কোৰ্চ আৰু পেৰামেডিকেল কোৰ্চ আছে আমাৰ ডিগ্ৰী ডিপ্ল'মা ৰেডিঅ'লজি BMLT এণ্ড ফিজিঅ'থেৰাপি। গতিকে দেখা গ'ল যে আমাৰ অসমৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক যদি আমি ওলাই দিব পাৰোঁ আৰু ভাল আমি এক্সপ'জাৰ কৰিব পাৰোঁ বাহিৰত, এক্সপ'জাৰ কৰিলে আমাৰ দেশ উন্নত হ'ব, ৰেভিনিউ আহিব অসমত। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ হেল্থ ছেক্টৰটো বহুত আগবাঢ়ি গৈ নি আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত আজি আমি ভাল পাইছোঁ যে অসমৰ হেল্থ ছেক্টৰটো আমি উন্নত কৰিম আৰু অসমৰ পৰা আমি স্কিল নাৰ্ছ, স্কিল পেৰামেডিকেল আমি বাহিৰত এক্সপ'জাৰ কৰিম। তাৰ কাৰণে আমাৰ আইজুৰ ৰহমান চাহাব আজি আহিছে। আমি 3খন অলৰেডি আমাৰ MA হৈ গৈছে কুৱেইট, কাটাৰ, চৌদি আৰবৰ লগত। আৰু আমি এই ল'ৰা ছোৱালীখিনিক আমি বাহিৰত দিব পাৰোঁ, ভাল এটা চেলাৰী পাব তেওঁলোকে পেকেজ, আৰু সেই টকাটো আমাৰ অসম চৰকাৰে ৰেভিনিউ পাম আমি। গতিকে যেনেকৈ আমাৰ চাউথ ইণ্ডিয়া গোটেই দখল কৰিছিল হেল্থ ছেক্টৰটো আমাৰ কেৰালা আৰু চাউথে, এইবাৰ আমাৰ অসম চৰকাৰৰ তত্বাৱধানত মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আমাৰ অসমৰ আমাৰ হেল্থ ছেক্টৰৰ উন্নতি হৈছে আৰু তাৰ কাৰণে আমি অসমৰ পৰাই এইবাৰ আমি এক্সপ'জাৰ কৰিম। আশা ৰাখিছোঁ আপোনালোকক আমি ক'ব সুখ পাইছোঁ যে 2027 চনৰ পৰা অসমৰ পৰা আমি নাৰ্ছ আৰু পেৰামেডিকেল আমি বাহিৰত আমি এক্সপ'জাৰ কৰিম। সেইকাৰণে আমাক অসমৰ এতিয়া স্কিল নাৰ্ছ, স্কিল পেৰামেডিকেল লাগে। তাৰ কাৰণে আজি আমি এখন পাতিছোঁ বহল ভিত্তিত। আজি আমাৰ বাৰ্ষিক অধিৱেশন, ইয়াতে আমাৰ নানান ধৰণৰ আমাৰ গেষ্ট ইনভাইট দিছে। মাননীয় মুখ্যমন্ত্ৰী মাও আহি আছে আমাৰ মাজলৈ, তেওঁ অসম সাহিত্য সভাৰ পৰা আহি আছে, তেওঁ আমাৰ এডভাইচাৰ নেপনি গ্ৰুপ ইনষ্টিটিউচনৰ, তেওঁ আহি 2 এষাৰ ক'ব। গতিকে আমাৰ কাষতে লাগি আছে মোৰ স্কুল অফ নাৰ্ছিঙৰ প্ৰিন্সিপাল বীণা বৰা বাইদেউ, তেখেতেও 2 এষাৰ আপোনালোকক ক'ব এই বিষয়ে। তেওঁলোকৰ পৰা এটাই আশীৰ্বাদ বিচাৰোঁ যাতে নৰ্থ ইষ্ট পেৰামেডিকেল ইনষ্টিটিউচনৰ পৰা যিসকল বন্তিধাৰিণী দেৱী ওলাব, পেৰামেডিকেলৰ যিসকল ব্যক্তি ওলাব, তেওঁলোকে যাতে সকলোলৈকে ভাল সেৱা আগবঢ়াব পাৰে, যাতে নেপনিৰ নাম উন্নতিৰ পৰা উন্নতিলৈ নিব পাৰে, তাকেই মই কামনা কৰি বিদায় মাগিলোঁ।